পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানলৈ মাজত মাত্ৰ এটা দিন শুকুৰবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া 7:30 উদ্বোধনী অনুষ্ঠানৰ পিছতে আৰম্ভ হ'ব খেলসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত একাংশ খেল সমাপ্ত কৰাৰ লক্ষ্যৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে ফুটবল আৰু ৰাগবী আজিৰে পৰা আৰ্চাৰীৰে পেৰিছ অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে বিয়লি মহিলাৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত নামিব দীপিকা কুমাৰী অংকিতা ভকত আৰু ভজন কৌৰ বিয়লি 5:45 পুৰুষৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত অৱতীৰ্ণ হ'ব ধীৰাজ বুম্বা দেফৰা তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ উদ্বোধনী অনুষ্ঠানৰ দিনটোত কোনো বিভাগত খেল নাই ভাৰতৰ উভয় বিভাগৰ একক শাখাত প্ৰথম ৰাউণ্ডত নামিব এছ প্ৰণয় লক্ষ্য সেন আৰু পিভি সিন্ধু উভয় বিভাগৰ ডাবলছ শাখাৰ প্ৰথম ৰাউণ্ড খেলিব সদভিক চিৰাগ আৰু তানিশা অশ্বিনী জুটিয়ে দিনৰ 12:30 পুৰুষৰ ৰয়িঙত একক স্কাল শাখাত হিটছত নামিব বলৰাজ পানৱাৰ মহিলাৰ 49 কেজি শাখাত দ্বিতীয়টো পদকৰ লক্ষ্যৰে মীৰাবাই চানু নামিব 7 আগষ্টৰ নিশা 11 বজাত আনহাতে অসম কন্যা লভলীনা বৰগোহাঁই প্ৰথম মেচ আছে 31 জুলাইত ইফালে 31 জুলাইত পেৰিছ অলিম্পিকৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব অসম জীয়ৰী লভলীনা বৰগোহাঁই পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰ অলিম্পিকত যাতে লভলীনাই পদক অৰ্জন কৰিব পাৰে তাৰ বাবে আশাবাদী অসমবাসী উন্নত প্ৰদৰ্শন কৰি লভলীনাই যাতে পদক লাভ কৰে তাৰ বাবে শুভেচ্ছা জনালে লভলীনাৰ গুৰু প্ৰশান্ত কুমাৰ দাস আৰু তেওঁৰ শিক্ষাৰ্থীসকলে বৰপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিবেকানন্দ দত্তই লভলীনাক জ্ঞাপন কৰে শুভেচ্ছা প্ৰথমতে মই লভলীনাক শুভেচ্ছা জনাইছো পেৰিছত যি অলিম্পিক অনুষ্ঠিত হৈছে এইটো 26 জুলাইৰ পৰা 11 আগষ্টলৈকে অনুষ্ঠিত হ'ব আৰু আমাৰ ধনচিৰি আমাৰ অসম তথা আমাৰ ভাৰতৰ গৌৰৱ লভলীনা তাত গৈ উপস্থিত হৈছে আৰু লভলীনাৰ এবাৰ 75 কেজি যিটো মিডল ৱেট কেটেগৰী সেই ৱেট কেটেগৰীত তাই খেলিব আৰু 26 তাৰিখে অলিম্পিকটো অনুষ্ঠিত হ'ব তাইৰ খেল আছে 31 জুলাইত আছে প্ৰথম খেল প্ৰিলিমছ ৰাউণ্ড অফ 16 আৰু মই আশা কৰোঁ যে তাই ভাল খেল প্ৰদৰ্শন কৰিব বৰপথাৰ জীয়ৰী লভলীনা বৰগোহাঁই ইতিমধ্যে পেৰিছত গৈ উপস্থিত হৈছেগৈ তাই 31 জুলাইত তেওঁৰ খেল আছে আৰু আমি এবাৰ আশা কৰিছোঁ যে লভলীনাই খুব ভাল খেল প্ৰদৰ্শন কৰিব যিহেতু তেওঁ ইয়াৰ আগৰবাৰ ব্ৰঞ্জ মেডেল আনিবলৈ সক্ষম হৈছিলে এইবাৰ আমি আৰু আশা কৰিম তেওঁ যেন মেডেলৰ ৰং সলনি হয় তেওঁ আমাৰ কাৰণে দেশৰ কাৰণে গ'ল কঢ়িয়াই আনক তাকে আমি সকলো আশাবাদী খুব মানে আগ্ৰহেৰে আমি বাট চাই আছোঁ তেওঁৰ খেলখনৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ লভলীনাই যেন খুব ভাল খেল প্ৰদৰ্শন কৰে আৰু দেশৰ কাৰণে সোণ কঢ়িয়াই আনে